অসমৰ আবেগক লৈ বেপাৰ নকৰিব, অসমৰ স্বাভিমান আৰু অসমৰ সম্পদক লৈ বেপাৰ নকৰিব। এই টাৰ্চেন মিত্তলৰ কথাটোক মানুহে কিয় ইমান অৱহেলা কৰি ৰাখিছে মই বুজি পোৱা নাই। এওঁ হ'ল মেইন কালপ্ৰিট। মানে শুহি শুহি খোৱা বুলি কয় যে, তেজ শুহি শুহি খোৱা দালালসকলৰ চৰ্দাৰ হ'ল টাৰ্চেন মিত্তল। চৰ্দাৰৰ যিবোৰ এজেণ্ট সেইবোৰ হৈ গ'ল সিদ্ধাৰ্থ শৰ্মা, সিদ্ধাৰ্থ টুডি। এইবোৰ চাইকেল ঠেলি ফুৰা টাৰ্চেন মিত্তল আজি গৈ 40টা 45টা মানুহক মেনেজ কৰিব পৰা হ'ল। কাৰ আধাৰটো কি? জখলা কি? জখলাখনক যে শোষণ কৰি শেষ কৰি দিয়া হৈছে। আজি বৈ এই 100% কপিৰাইট পাব লাগে নে নালাগে? তুমি হৈ গ'লা, তুমি 500 কোটি টকাৰ মালিক হৈ গ'লা। এতিয়া 100% কপিৰাইট জানি শুনিয়ে যাৰ পৰা মোৰ জীৱন বনিলে, ইম'চনেল ডাইলগ দি লাভ নাই। ইম'চনেল ডাইলগ মাৰি লাভ নাই ইয়াতে। এই মানে নৱগ্ৰহত আমি বহি এইবোৰ কথা পাতিলোঁ, এইবোৰ ডাইলগ আমি নুশুনো। তুমি আজি মালিক হ'লা কাৰ কাৰণে? ইমান কোটি টকা। আৰু এইবোৰ যে দালাল, এই যে এইবোৰ দালালৰ এজেণ্ট হয় সিদ্ধাৰ্থ শৰ্মা, সিদ্ধাৰ্থ টুডি, এইবোৰ তেওঁৰে এজেণ্ট হয়। এই যে মানে এইবোৰ যে পাতে কিবা এয়াৰ ৰেহমানৰ প্ৰগ্ৰেম, সিদ্ধাৰ্থ টুডি, এইবোৰ তেওঁৰে। এইবোৰ চব এই টাৰ্চেন মিত্তলৰ দালালৰ এজেণ্টবোৰ মেলি থৈছে অসমখনক এনেকৈ শোষণ কৰিবৰ কাৰণে। বনিয়া গোষ্ঠীয়ে এনেকৈ অসমৰ আৱেগক, অসমৰ স্বাভিমানক এনেকৈ বাৰে বাৰে ব্যৱহাৰ কৰিব, এই কথা হ'ব নোৱাৰিব। বেপাৰ কৰিবলৈ দিয়া নহ'ব মুঠতে। এইবোৰ পূৰা এইবোৰ তদন্ত হ'ব লাগিব আৰু এৰি দিয়া নহ'ব। ভৱিষ্যতৰ দিন এতিয়া চৰকাৰে এৰি দিলেও ভৱিষ্যতৰ দিনসমূহত কিবা কাৰণে আমাৰ চৰকাৰ যদি আহে, এটা হাৰি নাযাব। যিমানবোৰ আছে এটা মানুহ এই অনৈতিকতাৰ বজাৰ সৃষ্টি কৰা, সাম্ৰাজ্য সৃষ্টি কৰা, এই শোষণ নিষ্পেষণ চলোৱা এটা মানুহকো এৰি দিয়া নহ'ব। পৰৱৰ্তী দিনসমূহত চৰকাৰ সলনি, এওঁলোকৰ দিনত যদি হাৰি যাবও যদি স্কোপ লয়, আঙুলিৰ ফাকেৰে যদি সৰকিও যায়, আমি কৈ থ'ব খুজিছোঁ, কোনো কাৰণতে কেতিয়াও এই শোষণকাৰীৰ দলে অনৈতিকতাৰ সাম্ৰাজ্য সৃষ্টি কৰা দল আৰু এই অনৈতিকতাৰ বজাৰ সমাৰ কৰি থকা যিসকল ব্যক্তি আছে, কোনেও কেতিয়াও ৰেহাই নাপাব।